নমস্কাৰ আপোনালোকে কেমেৰাৰ সন্মুখত দেখি আছে অৰ্গানিক আৰু ফ্ৰেছ শাক পাচলি কৰাৰ পদ্ধতি নিজেই তৈয়াৰ কৰা কিছু সাৰ আৰু নাৰিকলৰ চচা এঙাৰ মাটি কাগজ আৰু পাতেৰে তৈয়াৰ কৰা সাৰ প্ৰয়োগ কৰি ইয়াত খেতি কৰা হৈছে। ইয়াত লাই লফা পালেং আৰু কবি ইত্যাদি কৰি বিভিন্ন ধৰণৰ খেতি কৰি পৰীক্ষা কৰি চোৱা হৈছে হয় নে নহয় আৰু এনেকুৱা অৰ্গানিক ধৰণেৰে তৈয়াৰ কৰা সাৰেৰে খেতি কৰি চাই পেলাই ভাল হ'বনে নহ'ব বা মজবুত হ'বনে নহ'ব ইয়াক প্ৰমাণ কৰাৰ কাৰণে ইয়াত খেতি কৰি চোৱা হৈছে। এয়া আপোনালোকে দেখি আছে কিছু সাৰ আৰু আনফালে দেখি আছে এয়া বাঁহেৰে চাৰিকোণাকে তৈয়াৰ কৰি ইয়াক সাৰ প্ৰস্তুত কৰি খেতি কৰা হৈছে আৰু আনহাতে এনেকুৱা টাবত সাৰ দি পেলাই কবি ৰুই চোৱা হৈছে আৰু এয়া আপোনালোকে দেখি আছে চাৰিকোণা বাঁহেৰে ঘেৰা দি পেলাই নিজে তৈয়াৰ কৰা সাৰ প্ৰস্তুত কৰি কবি খেতি কৰাৰ দৃশ্যাংশ দেখা গৈছে। এয়া হৈছে হাতীগাঁৱৰ খেতি কৰাৰ দৃশ্যাংশ আৰু ডিষ্ট্ৰিক্ট হৈছে গোৱালপাৰা অসম পিন 783120 আৰু এখেতসকলে ঘৰত বনাবৰ কাৰণে শাক কাঢ়ি থকা দেখা গৈছে। এয়া আপোনালোকে ফুল স্ক্ৰীণত দেখি আছে। ঠিক এনেধৰণেৰে বজাৰৰ ঔষধ প্ৰয়োগ নকৰি ঘৰত এনেধৰণে প্ৰস্তুত কৰিলে মজবুত হিচাপে খাব পাৰি। সকলোকে ধন্যবাদ ৰাখিছোঁ। জয়